গম পালো তো এইটা বহুত দহ শিকিছো মই এজন কৰ্মী হ'লে ভাল আছিল আৰু ওঠৰলৈ লাগি যাব লাগি যাই আছে মানে মাটিৰ ওপৰতো দেখিছে 1 ফুটো আপুনি আমাৰ এই গাড়ী তিনিটা আছে আইসা আইতে গোটেই এক পাক মাৰা আৰু এনেকুৱা ভিউ কেতিয়াও পোৱা নাই কাকা বহুত বাগানৰ নিউজ কৰিছোঁ এই যিটো ফেম পাইছোঁ একেবাৰে আচৰিত ফেম এতিয়া আপোনাক ল'ব লাগিব আপুনি মাজত যাওক এনেই পাত অলপমান ছিঙি থকাৰ নিচিনা কৰক নহয় ওখ মানুহ যে সিফালে আছে আপুনি অলপ কেমেৰাটো দাঙি পেলাই মাছ একবাৰ ৰোৱাৰ পিছত গাছডাল ভাল মাইল লগাইছে আমাৰ গম পালো তো এইটা বহুত দহ শিকিছো মই নিচিয়টি মানে কোনফালে যাম বেছি ডাঙৰ থাকাত আমাৰ এই গাড়ী তিনিটা আছে নমস্কাৰ মই আৰজেড হুছেইন চহৰীয়া মই ইয়াৰে চিপাঝাৰৰে হয় ব্যৱসায়টোৰ লগত কিমান দিন জড়িত হ'ব মই এইটো ব্যৱসায় মই এনে বেলেগ ব্যৱসায়ৰ লগত মই 2003 পৰা জড়িত কিন্তু কৃষিক ব্যৱসায় হিচাপে লোৱা মোৰ 5 বছৰ হৈছে এতিয়া এনেকে চলি আছো আপোনাৰ এই পৰ্যায়ে পাইছো আহি আৰু কেনে ধৰণে বাগানখন অমিতা বাগানখন মই এবাৰ মহাৰাষ্ট্ৰত গৈছিলো যাই দেখি তাতে ফুৰিব যাওঁতে দেখিলো অমিতা বাগানখন তেনেকে মই আকৃষ্ট হলো আৰু অমিতা পাবলৈকেও টান কিমান বিঘা মাটি ইয়াত প্ৰায় 5 বিঘা মাটি আছে এতিয়া 800তকৈ বেছি মোৰ গছ আছে আপোনালোকে দেখিছে গছবিলাক মাটিৰ পৰা এফুট ওপৰৰ পৰাই লাগিব ধৰিছে আৰু সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়া পদ্ধতিৰে আমি কামবিলাক কৰিছো মোৰ লগত মোৰ মানে সহযোগী আৰু দুজন আছে তেওঁলোকে দিনে ৰাতি কষ্ট কৰে খেতিখিনি বয়সটো কিমান এইখিনি বয়স এতিয়া 5 মাহ
আমি 6 মাহ গ'লে আমি ইয়াৰ পৰা ফলটো মানে কালেক্ট কৰিব পাৰিম আৰু লাভৱান হ'ব পাৰিম। নিশ্চয় পাৰিম মই ভবাতকৈ বেছি লাভজনক হ'ব পাৰিম বুলি ভাবিছোঁ। এনেকুৱা হ'ব বুলি, এনেকুৱা পৰিৱেশ এটা হ'ব বুলি ময়ো ভবা নাছিলোঁ। বিক্ৰীৰ ক্ষেত্ৰত কি চিন্তা বিক্ৰীৰ ক্ষেত্ৰত মই লোকেলিটো বেচিব চামেই বাৰু আমাৰ স্থানীয় মানুহখিনি, আৰু মই এটা প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে মানে ভূটানলৈকে বস্তু বাহিনীবিলাক ৰপ্তানি কৰে। তেওঁলোকে মোক আশ্বাস দিছে যে তেওঁলোকৰ জৰিয়তে, মই ডাইৰেক্টলি নহয় আৰু, তেওঁলোকক বস্তু দিয়াৰ বাবে তেওঁলোকে ভূটানলৈকে নিয়াৰ যোজা কৰি আছে। বৰ্তমানলৈ খৰচ কিমান? এতিয়ালৈকে মোৰ 1,10,000 মান টকা খৰচা হৈছে 5 বিঘামান মাটিত, আৰু সময় 5 মাহমান লাগিলে